Maruti 800 AC কিন্তু গাড়ীখন আপোনালোকে নতুনৰ নিচিনা এটা ফিলিংছ পাব কিয়নো এনে ধৰণৰ এখন Maruti 800 পোৱাটো আজিকালি বহুতে টান আৰু লগতে কাগজপাতি আপোনালোকক ট্ৰান্সফাৰ কৰি দিব মই টায়াৰলৈকে আপোনালোকক দেখাই দিছো নেহা কাৰ বজাৰ বুলি কোৱা লগে আপোনালোকে নাভাবিব যে নেহা কাৰ বজাৰত অকল প্ৰাইভেট ভেহিকল হে পোৱা যায় নহয় নেহা কাৰ বজাৰত আপোনালোকে কমাৰ্চিয়েল ভেহিকল পাব কমাৰ্চিয়েল ভেহিকল বুলি কোৱা লগে যে আপোনালোকে নেহা কাৰ বজাৰৰ পৰা 4 হুইলাৰ কিনিছে বা আপোনালোকে 6 হুইলাৰ কিনিছে এদিন মানৰ পৰা তেওঁলোকে কাস্টমাৰ যিটো ডিমান্ড আছিল যে কাস্টমাৰে ফোন কৰে যে আমাক 3 হুইলাৰ লাগে গতিকে তেওঁলোকে 3 হুইলাৰ আজিকালি আপোনালোকৰ মাজলৈ লৈ আহিছে তাৰে মই এটা আপোনালোকক ভিডিও ক্লিপ দেখাইছো যে তেওঁলোকে এই 3 হুইলাৰো তেওঁলোকে আজিকালি কাস্টমাৰক বেচিবলৈ লৈছে আপোনালোকে নাভাবিব যে তেওঁলোকৰ তাত অকল প্ৰাইভেট গাড়ীহে থাকে নহয় তেওঁলোকৰ তাত কমাৰ্চিয়েল গাড়ীও পোৱা যায় 3 হুইলাৰৰ পৰা আপোনালোকে 6 হুইলাৰ লাগে পাব বৰ্তমান আছো মই নেহা কাৰ বজাৰত আৰু নেহা কাৰ বজাৰৰ সকলোখিনি গাড়ী ডিটেইলছ দিম তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ফলো কৰিব যদি ফেচবুকত চাই আছে যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনে ধৰণৰ ভিডিও আপোনালোকে চাই থাকিবৰ কাৰণে তো পোন প্ৰথমে আপোনাৰ ভাল নামটো যদি কয় মোৰ ভিউ আছে নমস্কাৰ মই নেহা কাৰ বজাৰৰ সেলছ এক্সিকিউটিভ কংগনা বৰঠাকুৰ হয় তো টাটা সাফাৰী কিমান চনৰ আৰু প্ৰাইস কিমান বিচাৰিছে হয় এখন সাফাৰী XZ A+ হয় 2021 ৰ মডেল হয় আস্কিং প্ৰাইসটো হৈছে 16,85,000 হয় নিকাসিবল প্ৰাইস হয় আৰু ৰিফাইনেন্স কৰি ল'ব পাৰিব ওকে যদি আপোনালোকে টাটা সাফাৰী বিচাৰি আছে তেতিয়াহ'লে এখন ল'ব পাৰে গাড়ী একদম ধুনীয়া হৈ আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে যদি আপোনালোকে লম বুলি ভাবিছে টাটা সাফাৰী চাওক এলয় আছে আৰু টায়াৰ একদম 90% টায়াৰ আছে যদি আপোনালোক সানৰুপ পাব ইনোভা ক্ৰিষ্টা 2.4 V মডেল হয় ওকে 2018 ৰ হয় হয় ইয়াৰ ৰানিংটো হৈছে 73,000 ওকে আৰু আস্কিং প্ৰাইসটো হৈছে 16,90,000 দাম কমিব হয় কমি যাব এটা আস্কিং হয় আস্কিং হয় যদি আপোনালোকে ইনোভা ক্ৰিষ্টা বিচাৰি আছে তো এখন ল'ব পাৰে গাড়ী দেখুৱাই দিছো চাওক ধুনীয়া হৈ আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট নেক্সট আছে MG Hector Plus নেক্সট হৈছে MG Hector Plus 2020 মডেল ইয়াৰ ৰানিংটো হৈছে 59,000 আৰু আস্কিং প্ৰাইসটো হৈছে 13,25,000 13,25,000 হয় 13,25,000 টকা বিচাৰিছে MG Hector Plus আৰু ইয়াতে আপোনালোকে ইন্টাৰনেটৰ সুবিধাটো পাই যাব দেই MG Hectorত ইন্টাৰনেটৰ সুবিধা পাই যাব লগতে আপোনালোকে যেটো ডিগি আছে এই ডিগিটো আপোনাৰ এনেকে ভৰিখন দি দিলে ডিগিটো খুলি যায় অটোমেটিক হয় যদি আপোনালোকে MG Hector বিচাৰি আছে তেতিয়াহ'লে এখন ল'ব পাৰে গাড়ী একদম বহুত ধুনীয়া হৈ আছে নেক্সট Celerio হয় নেক্সট আছে Celerio ZXi 2021 ৰ মডেল হয় কিন্তু ৰানিংটো বহুতে কম মাত্ৰ 9,000 ৰানিং মাত্ৰ 9,000 হয় আৰু আস্কিং প্ৰাইসটো হৈছে 495 নিকাসিবল প্ৰাইস হয় ওকে তো গাড়ীখনৰ ভিতৰটো দেখাই দিছো চাওক Celerio খনৰ মাত্ৰ 9,000 কিলোমিটাৰ চলিছে দেখিছে যদি আপোনালোকে 9,000 কিলোমিটাৰ চলা এখন গাড়ী বিচাৰি আছে Celerio খন ল'ব পাৰে নেক্সট টাটা Altroz 5 ষ্টাৰ ৰেটিং Altroz XZ হয় 2021 ৰ মডেল ৰানিং হৈছে 31,000 আৰু আস্কিং প্ৰাইসটো হৈছে 465 হয় যদি আপোনালোকে টাটা Altroz বিচাৰি আছে এখন ল'ব পাৰে পেট্ৰলৰ হয়গে দেই গাড়ী যদি বিচাৰি আছে এখন ল'ব পাৰে গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ী নেক্সট আছে আপোনাৰ Artiga হয় নেক্সট আপোনাৰ Artiga এখন হেৰি হয় VXi হয় অপচনেল 2023 হয় ৰানিং একেবাৰে কম 6,000 only running মাত্ৰ 6,000 কিলোমিটাৰ চলিছে Artiga যদি আপোনালোকে 7 সিটাৰত গাড়ী বিচাৰি আছে তো এখন ল'ব পাৰে গাড়ী একদম A1 কন্ডিশন হৈ আছে মাত্ৰ 6,000 কিলোমিটাৰ চলিছে নেক্সট কক আস্কিং প্ৰাইসটো হৈছে 995 হয় আস্কিং প্ৰাইস নেক্সট Alto K10 নেক্সট আছে Alto K10 2018 ৰ মডেল হয় ৰানিংটো হৈছে 53,000 ওকে আৰু আস্কিং প্ৰাইসটো হৈছে 340 হয় ওকে যদি আপোনালোকে বিচাৰি আছে Alto K10 তো এখনো ল'ব পাৰে নেক্সট এখন আছে এম্বুলেন্স হয় Magic Express এম্বুলেন্স হয় 2023 মডেল ৰানিংটো বহুতে কম 16,000 চলিছে মাত্ৰ 16,000 চলিছে মাত্ৰ 16,000 কিলোমিটাৰ চলিছে যদি আপোনালোকে Magic Express এখন যদি এম্বুলেন্স লম বুলি ভাবিছে মই ভিডিওটো দেখুৱাই দিও গাড়ীখনৰ দেখিছে একদম ব্ৰেন্ড নিউ হৈ আছে গাড়ী গতিকে এখন ল'ব পাৰে যদি আপোনালোকে মেডিকেলত আপোনালোকে ধৰক পেশেন্ট অনানিয়া কৰিম বুলি ভাবিছে তেতিয়ালে এখন ল'ব পাৰে নেক্সট আপোনাৰ কি গাড়ী এখন নেক্সট আছে S-Cross Jetta S-Cross Jetta হয় ডিজেল ভাৰ্সন হয় 16 ৰ মডেল ওকে আৰু ৰানিংটো হৈছে 92,000 আৰু আস্কিং প্ৰাইসটো হৈছে 435 নেক্সট Alto K10 হয় নেক্সট আছে এখন 23 ৰ হয় 2023 হয় একেবাৰে নতুন হৈ আছে Alto K10 VXi Plus টপ মডেল ওকে ৰানিংটো মাত্ৰ 3,000 কিলোমিটাৰ চলিছে Alto K10 হয় গাড়ী চাওক না গাড়ীছে Alto K10 মাত্ৰ 3,000 কিলোমিটাৰ চলিছে এখন ললে মানে ধৰক আপোনালোকে কাগজপতি পইচাটো আপোনালোকৰ বাচি গল
আৰু আস্কিং প্ৰাইসটো হৈছে 535 535 নেক্সট আৰু এখন আছে অল্টো K10 হয় এল্টো K10 VXI হয় 2018 ৰ 53000 ৰানিং আছে ওকে আস্কিং প্ৰাইসটো হৈছে 345 হয় তো এখনৰ 345 মানে 3,45,000 টকা দেখুৱাই দিছো গাড়ী একদম মজা হৈ আছে এখনৰ প্ৰাইস কিমান বিচাৰিছে এখন 345 আছে নেগোশিয়েট হ'ব হৈ যাব অল্টো 800 হয় এখন আছে এল্টো 800 LXI হয় 2013 ৰ মডেল হয় কিন্তু কোম্পানীৰ ফালৰ পৰা মাৰ্কিং ইঞ্জিনত এতিয়াও আছে ওকে 13 ৰ যদিও বহুত ভাল কন্ডিশন অল্টো 800 এটা মাৰ্কেটত পাবলা নাই যদি আপোনালোকে অল্টো 800 বিচাৰি আছে তো এখন ল'ব পাৰে গাড়ী কোম্পানী যেটো ওয়াৰেন্টি থাকে সেই ওয়াৰেন্টি পিৰিয়ডটো আপোনালোকে পাই যাব 55000 ৰানিং আছে ইয়াৰ 55000 ৰানিং আস্কিং প্ৰাইসটো 285 হয় কম হৈ যাব আৰু দামটো তেওঁ যেটো কৈছে তাৰ পৰা আৰু অলপ দাম কমি যাব তো টয়োটা গ্লেঞ্জাৰ প্ৰাইস কিমান এখনৰ গ্লেঞ্জাৰ জি মডেল হয় একেবাৰে নতুনে হৈ আছে 2023 মডেল ওকে আৰু ৰানিংটো বহুতে কম 11000 মাত্ৰ 11000 চলিছে টয়োটা গ্লেঞ্জাৰ আৰু আস্কিং প্ৰাইসটো হৈছে 765 তেওঁ যেটো প্ৰাইজৰ কথা কৈছে মানে 765 মানে 7,65,000 টকা দাম কৈছে যদি আপোনালোকে টয়োটা এখন গ্লেঞ্জাৰ বিচাৰি আছে তো গাড়ীখন ল'ব পাৰে একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে আৰু সেকেন্ড হ্যান্ড গাড়ী এই কাৰণে ল'ব লাগে যে আপোনালোকে নতুনত যেটো আপোনাৰ ডকুমেন্টত যেটো খৰচা হয় সেই খৰচাটো এটলিষ্ট বাচি যায় তো নেক্সট আছে XL6 আলফা মডেল XL6 আলফা মডেল ন 2020 মডেল হয় 20 চনৰ হয় আৰু ৰানিংটো হৈছে 29000 ৰানিংও বহুতে কম 29000 ৰানিং মানে 29000 চলিছে হয় মানে যদি আপোনালোকে XL6 বিচাৰি আছে না 7 সিটাৰ তো এখন ল'ব পাৰে গাড়ী মই দেখুৱাই দিছো চাক ভিতৰ দেখিছে বাহি দেখিছে গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে প্ৰাইস কিমান আৰু আস্কিং প্ৰাইসটো 9,15,000 দাম কমিব ওকে নেক্সট এস্পেছো হয় এস্পেছো VXI মডেল হয় 2021 ৰ হয় ৰানিংটো হৈছে 31000 হয় আৰু আস্কিং প্ৰাইসটো হৈছে 465 তো মাহিন্দ্ৰা থাৰ প্ৰাইস কিমান বিচাৰিছে এখন থাৰ LX AMT 4x4 হয় 2021 ৰ মডেল আৰু ৰানিংটো হৈছে 36000 আৰু আস্কিং প্ৰাইসটো আমি ৰাখিছো 1295 12,95,000 তো 36000 কিলোমিটাৰ চলিছে মাহিন্দ্ৰা থাৰ যদি আপোনালোকে মাহিন্দ্ৰা থাৰ বিচাৰি আছে এখন ল'ব পাৰে তো নেক্সট এখন নেক্সট আছে গ্ৰেণ্ড আইটেন নিউজ আস্থা একদম নতুন হৈ আছে গাড়ী কিমান বিচাৰিছে এখনৰ এটো আপোনাৰ আস্কিং প্ৰাইসটো 675 আছে 2020 মডেল হয় আৰু ৰানিংটো হৈছে একেবাৰে কম 11000 মাত্ৰ হয় মাত্ৰ 11000 চলিছে মাত্ৰ 11000 কিলোমিটাৰ চলিছে গ্ৰেণ্ড আইটেন নিউজ নতুন হৈ আছে গাড়ী নেক্সট ইগনিছ এখন আছে আপোনাৰ অটোমেটিকত হয় ইগনিছ ডেল্টা AMT হয় 2018 ৰ মডেল হয় আস্কিং প্ৰাইসটো হৈছে 5,05,000 টকা বিচাৰিছে এখন ইগনিছ চাওক গাড়ী একদম মজা হৈ আছে ৰানিংটো বহুতে কম 23000 হয় নেকি হয় 23000 ওকে নেক্সট ক্ৰেটা কিমান চনৰ ক্ৰেটা এখন আপোনাৰ 21 ৰ হয় 2021 ৰ ক্ৰেটা MT SX হয় ইয়াত আপোনালোকে পেনোৰামিক সানৰুফ পাব টপ মডেল যেহেতু টপ মডেল ন পেনোৰামিক সানৰুফৰ সুবিধাটো পাব যদি আপোনালোকে এখন ক্ৰেটা বিচাৰি আছে ৰেড কালাৰত কিনো গাড়ী টায়াৰ চাওক দেখুৱাই দিছো এখনৰ প্ৰাইসটো কিমান বিচাৰিছে আস্কিং প্ৰাইসটো 1195 আছে 1195 আৰু ৰানিংটো হৈছে 38000 ওকে নেক্সট টাটা টিগৰ নে টিয়াগো আছে টাটা টিগৰ XZ অপচনেল হয় 2018 ৰ মডেল আৰু ৰানিংটো হৈছে 32000 হয় আস্কিং প্ৰাইসটো হৈছে 445 হয় যদি আপোনালোকে টাটা টিয়াগো বিচাৰি আছে XZ মডেল দেই ল'ব পাৰে তো নেক্সট এখন কি গাড়ী ভেনু নেক্সট আছে ভেনু SX টাৰ্বো হয় টপ মডেল হয় 2020 ৰ মডেল ইয়াৰ ৰানিংটো বহুতে কম 15000 মাত্ৰ 15000 চলিছে মাত্ৰ 15000 কিলোমিটাৰ চলিছে মাত্ৰ 15000 কিলোমিটাৰ চলিছে এখন ভেনু যদি আপোনালোকে বিচাৰি আছে ভেনু ল'ব পাৰে কালাৰো বহুত ষ্টেণ্ডাৰ্ড কালাৰ হয় আৰু প্ৰাইসটো আমি কম ৰাখিছো 850 আস্কিং ৰাখিছো আৰু নেগোশিয়েবল প্ৰাইস হয়তো 8.5 লাখ টকা দাম ৰাখিছে দাম কমি যাব কোনো ইকোভেন প্ৰাইস কিমান হয় এটো আপোনাৰ 465 আস্কিং আছে 18 ৰ মডেল হয় কন্ডিশনটো বহুতে বেছি ভাল হৈ আছে নেক্সট আছে আপোনাৰ ড্ৰাইভাৰ নতুনকে আহিছে এখন 2022 ৰ মডেল কন্ডিশন বহুতে বেছি ভাল পাব নেক্সট আছে ইনোভা ক্ৰিষ্টা টপ মডেল জেট মডেল যেটো হয় আপোনাৰ এখন 2017 ৰ হয় কিন্তু ৰানিংটো একেবাৰে কম 22000 চলিছে হে মাত্ৰ কিয়া কাৰেন্স হয় কিয়া কাৰেন্স লাক্সাৰি প্লাস 7 হয় টপ মডেল 2022 ৰ মডেল আস্কিং প্ৰাইসটো হৈছে 14,25,000 ওকে বলেৰো B6 অপচনেল হয় 2020 ৰ মডেল ডিজেল ভাৰ্সন ৰানিংটো হৈছে 61000 আৰু আস্কিং প্ৰাইসটো হৈছে 855 ওকে যদিও 2010 চনৰ মাৰুতি 800 AC
কিন্তু গাড়ীখন আপোনালোকে নতুনৰ নিচিনা এটা ফিলিংছ পাব কিয়নো দামটো ৰাখিছে তেওঁ 165 1,65,000 টকা দাম ৰাখিছে বাট কিন্তু গাড়ীখন একদম ভেৰি গুড কণ্ডিশ্যন হৈ আছে এনে ধৰণৰ এখন মাৰুতি 800 পোৱাটো আজিকালি বহুতেই টান কঠিন গতিকে মই ভাবো আপোনালোকে মাৰুতি 800 যদি বিচাৰি আছে 2010 চনৰ এখন ল'ব পাৰে 165 দামটো আৰু নেগোচিয়েটো হৈ যাব আৰু লগতে কাগজ পাতি আপোনালোকক ট্ৰান্সফাৰ কৰি দিব মই টায়াৰলৈকে আপোনালোকক দেখাই দিছো